বালি মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। দক্ষিণ কামৰূপত ব্ৰহ্মপুত্ৰৰ পাৰত খনন। নগৰবেৰাৰ নৈপৰীয়াৰ প্ৰবল প্ৰতিবাদ। প্ৰতিদিনে চলিছে শ শ ডাম্পাৰ ট্ৰেক্টৰ। দিনে নিশাই চলিছে খনন। ফকলেণ্ড জেচিবিৰে খনন কৰি ডাম্পাৰ আৰু ট্ৰেক্টৰত লৈ গৈছে লুইটৰ বালি। নগৰবেৰা নদী বন সংৰক্ষণ বিষয়াৰ কাৰ্যালয়ৰ সমীপতেই অবাধ বালি খনন। আমি নদীৰ কাষত থাকো, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে। ইমান দিন আগতে আমি মাথৰিত ৰাস্তাতে আছিলো, এতিয়া নদীৰ কাষত নদী চৰকাৰে বান্ধি দেওয়াৰ পিছতে আমি নদীৰ কাষতে বাড়ি ঘৰ বনাই আছো। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে। এনেকে যদি আমাৰ মাটিখিনি কাটি লৈ যায়, ভৱিষ্যত আমাৰ কেনেকে কি হ'ব? আমি ক'ত থাকিম? আমাৰ থাকা কোনো ৰাস্তা নহ হৈ যাব। নদীয়ে সৰ্বসাৰা কৰা এইসকলে আহি আশ্ৰয় লৈছিল জাহিৰপুৰ, মাজকুমি, বৰভিটা, মেৰগান্দা আদি অঞ্চলত। ভোগেদিয়া, জাহিৰপুৰ, ভোকমাৰী, মেৰগান্দা, বৰভিটা এই অঞ্চলবিলাক প্ৰায় 45 বছৰ হ'ল ভাঙি গৈছে, ব্ৰহ্মপুত্ৰত ভাঙি লৈ গৈছে। এই অঞ্চলৰ গোটেইখিনি মানুহ এতিয়া একডোখৰ মাটি কিনি তাতে ব্ৰহ্মপুত্ৰৰ কাষেদি আছে। চৰকাৰে অত্যাধুনিক মথাউৰি নিৰ্মাণ কৰিলে ঠিকেই, পিছে এতিয়া অবাধ খননৰ পৰিণতিত বাৰিষা মহাবাহুৱে কালৰূপ লোৱাৰ শংকা। সরকারে নদীখন বান্ধ দিছে কোটি টাকা খরচ করি। সেই কোটি টাকা খরচ করি তেওঁলোকে নিজৰ স্বাৰ্থৰভাৱে নিজ ব্যক্তিগত হিচাপে মাটি কেটে আছে। আমি ভাবো যাতে এই নদীখন তেওঁলোকে হাতৰ পৰা, কুকুৰটিৰ হাতৰ পৰা, দুৰ্যোগৰ পৰা হাতৰ পৰা আমাৰ যাতে উদ্ধাৰ কৰে। মুখ্যমন্ত্ৰীলৈ এইসকল আতংকিত নৈপৰীয়াৰ আহ্বান। সিহঁতৰ মামাক আমি অনুৰোধ কৰোঁ, চৰকাৰক অনুৰোধ কৰোঁ, আপোনালোকৰ যদি ভৱিষ্যত কিবা সুবিধাৰ কাৰণে যদি আশা থাকে, তেনেহ'লে এই দুখীয়া মানুহৰ বিলাকক আপোনালোকে যাতে সহায় দিয়ে। বালি মাটিৰ এই অবৈধ সিন্ডিকেট বন্ধ কৰিবলৈ চক্ৰ বিষয়াক আহ্বান ৰাইজৰ। ছয়গাঁও সমষ্টি অন্তৰ্গত চাৰ্কেল অফিচৰ মুৰব্বীক অনুৰোধভাৱে জনাওঁ যে অতি পলমে যাতে এই দালাল চক্ৰবিলাকক অলপ নাকি লগাই আমাৰ এই বহুত বৃহৎ এলেকাক যাতে আমাক সুৰক্ষিত কৰিব পাৰে। তীব্ৰবেগী ডাম্পাৰৰ বাবে অঞ্চলটোৰ ৰাজপথত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা। ৰাস্তাত বহুত এক্সিডেণ্ট হৈ আছে। কেইদিনমান আগত এটা এক্সিডেণ্ট হ'ল এই আমাৰ ৰাস্তাটোত মানে আমি এতিয়া চলা ফিৰা কৰিব নোৱাৰা হৈছোঁ। দিনে নিশাই ফকলেণ্ড ডাম্পাৰ ট্ৰেক্টৰৰ শব্দই শিক্ষাৰ্থীৰ অধ্যয়নতো ঘটাইছে বিঘিনি। ৰাতি প্ৰায় 500 মান ট্ৰেক্টৰ চলি আছে, প্ৰায় ডাম্পাৰ 1000ৰ ওপৰত চলি আছে। ৰাতি আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ কাৰণে বৰ অসুবিধা হৈ আছে। বকুৰ পৰা মহৰালি, DY 365।